থকা নহয়, ৰাইজক আহ্বান জনাবলৈ অনুৰোধ জনাবলৈ আহিছো। ৰাইজে যাতে কথাখিনি বুজে। চামগুৰিত উন্নয়ন ব্যাহত হোৱাটো মই অস্বীকাৰ নকৰো, কাৰণ চামগুৰিৰ বিধায়কে কেতিয়াও মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত নাযায়। হিঙৰ বিধায়কে, ৰূপহীৰ বিধায়কে কেতিয়াও মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত নাযায়। তেখেতসকল যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত যায়, মন্ত্ৰীৰ ওচৰত যায়, তেখেতলোকক টিকট নিদিওঁ বুলি কৈ দিয়ে। গতিকে এই সমষ্টিকেইটাৰ উন্নয়ন ব্যাহত হৈছে। MLA যদি গৈ নাকান্দে, MLA যদি গৈ নকয় মোৰ সমষ্টিত এইটো কৰিব লাগে, সেইটো কৰিব লাগে, কোনে কৰিব? গমতো পাব লাগিব। গতিকে এই সমষ্টিকেইটাই চাফাৰ কৰিছে। গতিকে এই সমষ্টিকেইটা অনুন্নত হৈ নাযাওক, পিছ পৰি নাযাওক, তাৰ কাৰণে ৰাইজে সিদ্ধান্ত ল'ব লাগিব। তেখেতলোকৰ হাতত এটা সুবৰ্ণ সুযোগ যে এই সংসদৰ উপ নিৰ্বাচনত যদি বিজেপিৰ এগৰাকী সাংসদ জিকে, তেতিয়া এই সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াক গৈ ক'ব পাৰিব, মন্ত্ৰীসকলক গৈ ক'ব পাৰিব, দিল্লীৰ সংসদত গৈ দাবী উত্থাপন কৰিব পাৰিব যে মোৰ সমষ্টিৰ চামগুৰিৰো কাম হ'ব লাগে, ৰূপহীৰো কাম হ'ব লাগে, লাহৰীঘাটৰো কাম হ'ব লাগে, ঢিঙৰো কাম হ'ব লাগে। গতিকে ৰাইজক মই অনুৰোধ জনাইছো, আহ্বান জনাইছো, যাতে ৰাইজে এই কথা বুজে আৰু পৰিয়াল কেন্দ্ৰিক কংগ্ৰেছৰ পৰা যাতে পৰিত্ৰাণ বিচাৰে, এই সিদ্ধান্ত যাতে লয়, সকলোকে আহ্বান জনাইছো। চাৰিখনকৈ কৃষি বীজ ফাৰ্ম আছে, বৰ্তমান দুৰৱস্থা আৰু লাহে লাহে চব কৰি আছো। আজি পলিটিকেল কথাটো মই লাহে লাহে কৰি আছো। পাৰ্টি আমাৰ দলে যাক দিয়ে, মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু সভাপতি ডাঙৰীয়াই আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ লগত আলোচনা কৰি যাক দিয়ে আমি তাৰ কাৰণে লাগিম। কালি আপুনি সাৰৰ দোকানীৰ বিৰুদ্ধে যিটো কঠোৰ সাৰৰ দোকানীয়ে কোনো পধ্যে বেলেগ সাৰ, ইউৰিয়াৰ লগত বেলেগ সাৰ কিনিব লাগিবই বুলি ফৰ্চ কৰিব নোৱাৰে। হয়, আমি নেনো ইউৰিয়া, অকল নেনো ইউৰিয়াৰ লগত নেনো ইউৰিয়া কিনিবলৈ উৎসাহিত কৰো। ইউৰিয়াৰ লগত নেনো ইউৰিয়া কিনিবলৈ আমি উৎসাহিত কৰো খেতিয়কক, কিন্তু অইন কিবা আৰু সাৰ কিনিব লাগে বুলি ফৰ্চ কৰিব নোৱাৰো। অইন বেলেগ কিবা সাৰ কিনিব লাগে বুলি ফৰ্চ কৰিব নোৱাৰো। গতিকে যদি কোনোবাই কৰে, তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ'ব। তেওঁলোক জেললৈ যাবলৈকে সাজু থাকিব। একাংশই কিন্তু বহুত দামত সাৰ বিক্ৰী কৰে। লাহে লাহে মই গোটেইখিনি চাই আছো। মই একমাহ হোৱাই নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক কৃষি মন্ত্ৰীৰ দায়িত্ব দিয়া। লাহে লাহে গোটেইখিনি চাই আছো। ব্লেক মাৰ্কেটিং কৰিব নোৱাৰিব আৰু MRPতকৈ কিয় বেছি লয় মোক জবাবদিহি কৰিব লাগিব, উত্তৰ দিব লাগিব। তাৰ বিষয়ে মই তেওঁলোকৰ লগত কথা পাতিম। গৌৰৱ গগৈ হটাও এক অভিযান চলিছে, চৰ্চা মই শুনিছো নিশ্চয়কৈ। একচুৱেলি গৌৰৱ গগৈ ডাঙৰীয়াক হটাও কৰিব নালাগে। মই এটা কংগ্ৰেছৰ পৰম্পৰা দেখিছিলো, ইমান বেয়াকে হাৰিলে অন্তত হাইকমাণ্ডে ইস্তফা গ্ৰহণ কৰক নকৰক, আগৰ সভাপতিসকলে কৈছিলে যে মই ইস্তফা দিম। এতিয়া জিতেন্দ্ৰ সিঙে আমি দেখিলো অসমৰ পৰা তেখেতে আঁতৰি গুচি গ'ল নিজে। তেখেতে নৈতিক দায়িত্ব স্বীকাৰ কৰি অসমৰ পৰাজয়ৰ কাৰণে অসমৰ তত্ত্বাৱধায়কত্বৰ পৰা আঁতৰি গুচি গ'ল। গৌৰৱ গগৈ ডাঙৰীয়াই অন্ততঃ এখন ৰিজিগনেশ্যন পত্ৰ অফাৰ কৰিব লাগিছিল যে মই নিজেও বেয়াকে হাৰিছো, কংগ্ৰেছে মোৰ দিনতে সকলোতকৈ বেয়া ৰিজাল্ট কৰিছে, নৈতিকভাৱে মই দায়ী, গতিকে মই পদত্যাগ কৰিব খুজিছো। তেওঁ নকৰিলে। কিহৰ তাৰণাত তেওঁ কংগ্ৰেছৰ সভাপতিত্বৰ পদটো খামুচি ধৰি থাকিব খোজে তেখেতেহে জানে। কিন্তু মই এটা কথা ভাল পাওঁ, তেখেত থকা মানে ৰাইজে আৰু কংগ্ৰেছক ভোট নিদিয়ে। মইতো বিজেপি দলৰ সদস্য হিচাপে নিশ্চয়কৈ ভাল পাওঁ।